তেজপুৰ বিশ্ববিদ্যালয়ৰ অব্যাহত আছে অচল অৱস্থা দূৰ কৰাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ জৰুৰী দাবীপত্ৰ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যপালকো সাক্ষাৎ কৰে আছু নেতৃত্বই বিতৰ্কিত উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী বিশ্ববিদ্যালয়ত চলি থকা দুৰ্নীতি অনিয়ম তদন্তৰ দাবী লগতে বৰ্তমানৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যক পূৰ্ণ কৰ্তৃত্ব প্ৰদানৰ দাবী জনায় সদৌ অসম ছাত্ৰ সন্থাই তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা ৩টা মাহে চলি থকা অচলাৱস্থা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা উদ্বিগ্ন আমি প্ৰতি মুহূৰ্ততে বিশ্ববিদ্যালয়খনৰ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকল শিক্ষাগুৰুসকল আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছো আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমৰ মহামান্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক আমি সাক্ষাৎ কৰি তেজপুৰ বিশ্ববিদ্যালয়ক লৈ কেতবোৰ দাবী সম্বলিত আমাৰ এখন স্মাৰক পত্ৰ তেওঁক প্ৰেৰণ কৰো আৰু গোটেই বিষয়টোৰ সন্দৰ্ভত তেখেতৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰো তাৰ সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীলৈ আজি এখন জৰুৰী দাবী পত্ৰ আমি প্ৰেৰণ কৰিছো অসম চুক্তিৰ ৭ নং দফাৰ আধাৰত অসমত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ কথা কৈছিলো সেই সূত্ৰে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমি পাইছো তাকো অসম আন্দোলন হৈ যোৱাৰ পাছতো এই তেজপুৰ বিশ্ববিদ্যালয়খন আদায় কৰিবৰ কাৰণে তেজপুৰতে নহয় সমগ্ৰ অসমত আন্দোলনমুখৰ এটা পৰিৱেশ সৃষ্টি হৈছিল তেজপুৰত এগৰাকী যুৱতীৰ প্ৰাণহানি হৈছিল তাৰ পাছত তেজপুৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছে গতিকে তেজপুৰ বিশ্ববিদ্যালয়ৰ সৈতে অসমৰ ৰাইজৰ এক আবেগিক সম্পৰ্ক আছে ছাত্ৰ সন্থাৰ স্বাভিমান জড়িত হৈ আছে গতিকে তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অচলাৱস্থাৰ আমি অৱসান বিচাৰিছো তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতৰ্কিত যিগৰাকী উপাচাৰ্য শম্ভুনাথ সিং তেখেত ইতিমধ্যে বেয়াকৈ ব্যৰ্থ হৈছে তেওঁ আৰু কোনো কাৰণতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পাব নালাগে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে একে সময়তে তেখেতৰ বিৰুদ্ধে যিসমূহ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে নিজৰ অভিযোগবোৰৰ বিপৰীতে যুক্তি সহকাৰে তথ্য তেওঁলোকে দাঙি ধৰিছে প্ৰমাণ দাঙি ধৰিছে গতিকে এই উপাচাৰ্য গৰাকীৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে